পাটিচেপ্টা পিঠা আজি বনাবলৈ দেখুৱাম আপোনালোকক। বহুতৰে পাটিচেপ্টা পিঠাটো বনালে পাৰফেক্ট নহয়। আজি কেনেকৈনো সহজ পদ্ধতিত পাটিচেপ্টা পিঠাটো আপোনালোকে ইমান ধুনীয়া পাৰফেক্টকৈ বনাব পাৰে তাকে আজি দেখুৱাম। একেবাৰে সাধাৰণভাৱে সহজ পদ্ধতিৰে ঘৰতে পোৱা বস্তুৰে পাটিচেপ্টা পিঠা বনাই দেখুৱাম আজি আপোনালোকক। তাৰ বাবে প্ৰয়োজনীয় বস্তুখিনি দেখুৱাবলৈ লৈছো। এয়া হৈছে চাউল, যিকোনো ভাত খোৱা চাউল আপোনালোকে এনেকৈ 2 ঘণ্টামান সময় তিয়াই ৰাখিব। ৰাখি পেলাই মিক্সিত খুব সুন্দৰকৈ মানে পেষ্ট এটা বনাই ল'ব। আৰু আপোনালোকে চাউলৰ গুড়িও ল'ব পাৰে যদিহে আপোনালোকৰ চাউলৰ গুড়ি আছে। কেঁচা চাউলৰ গুড়ি হ'লে ভাল, ভাজি লোৱা চাউলৰ গুড়িত এই পিঠাটো কিন্তু ঠিক নহয়। যিকোনো ভাত খোৱা চাউলৰ কেঁচা চাউলৰ গুড়ি ল'ব আপোনালোকে। মই এনেকৈয়ে তিয়াই থৈছোঁ, থৈ পেলাই ধুনীয়াকৈ মিক্সিত মই এইটো পেষ্ট বনাই ল'ম। লগতে এয়া গুড় লৈছোঁ আৰু সেয়া নাৰিকলখিনি মই মিক্সিত মাৰি ল'ম। গুড়ৰ সৈতে ধুনীয়াকৈ ফিলিং দিবৰ কাৰণে বনাম সেইখিনি, যেনেকৈ আমি লাড্ডু বনাবলৈকে বনাওঁ ঠিক তেনেদৰে। আৰু এয়া হৈছে বিটৰ ৰস। এইখিনি মই অকণমান কালাৰিং কৰিও বনাম, তাৰ বাবে এই বিটৰ ৰসখিনি মই লৈ লৈছোঁ। এতিয়া মই মিক্সি জাৰটোত খুব সুন্দৰকৈ এইখিনি মই বনাই ল'ম। ঘোলটো খুব ধুনীয়াকৈ মই এইখিনি এতিয়া মিক্সিত দি পেলাই ঘোলটো বনাই ল'ম। ঠিক তেনেকৈ নাৰিকলখিনিও মই ধুনীয়াকৈ ৰুকি ল'ম। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া এইখিনি মোৰ খুব ধুনীয়াকৈ মিক্সিত মাৰি লোৱা হৈ গ'ল, ঘোলটো বনাই লোৱা হৈ গ'ল। দেখিছে মই কোনটো হিচাপত ঘোলটো বনাইছোঁ। ঠিক একেদৰে মই ইয়াতে নাৰিকলখিনিও খুব সুন্দৰকৈ ৰুকি ল'ম। নাৰিকলখিনিও মোৰ খুব সুন্দৰকৈ মিক্সিত মাৰি লোৱা হৈ গ'ল। এনেকৈ মই গোটেইখিনি খুব সুন্দৰকৈ নাৰিকলখিনিও উলিয়াই ল'ম। ফিলিঙৰ বাবে নাৰিকলখিনি মই এতিয়া ভাজি ল'ম। তাৰ কাৰণে মই গেছত পেন এখন পাতি দিছোঁ। নাৰিকলখিনি যিহেতু মিক্সিত ৰুকি লোৱা আছিল সেই হেতুকে আমাৰ একদম গুড়ি হৈ গৈছে। এতিয়া ইয়াতে মই গুড়খিনি দি দিম। গুড়ৰ পৰিমাণটো যিমানে বেছি হয় খাবলৈ সিমানে মিঠা হ'ব, সেইটোৱে কথা। আপোনালোকে যিমান পৰিমাণৰ দিব বিচাৰে গুড় সেই পৰিমাণে দিলে হ'ল। ইয়াতে পানী ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই, গুড়খিনি গলি যাব। খুব ভাল লাগে এই পাটিচেপ্টা পিঠাটো খাবলৈ। এনেদৰে আমি গুড়খিনি গলা পৰ্যন্ত এইখিনি লৰাম। এয়া এইটো পৰ্যায়ত গলিছে আমাৰ, সম্পূৰ্ণ গলিব। গলি পেলাই যেতিয়া শুকান হ'ব অকণমান তেতিয়া মই ৰাখি দিম। এয়া মোৰ হৈছে এইখিনি। মই বহুত বেছি মানে একদম গোটা কৰিব বিচৰা নাই, এনেকৈয়ে ৰাখিম। যিহেতুকে বহুদিনলৈ ৰাখি নথওঁ, পিঠাটো শেষে হৈ যাব সোনকালে। পাটিচেপ্টা পিঠা যদি বেছি দিনলৈ ৰাখিব বিচাৰে তেতিয়াহ'লে অকণমান আপোনালোকে শুকানকৈ ভাজিব এইখিনি। মই এইখিনি ইমানখিনি কৰি ভাজিছোঁ। ইয়াতে আৰু মই বেছি ডাঠ নকৰোঁ, টান হ'লে এনেও অকণমান মানে ঠাণ্ডা হ'লে অকণমান গোট মাৰি লয়। এতিয়া মই এইখিনি নমাই পেলাই ৰাখি দিম। এনেকুৱা হ'লে বেছি ভাল লাগিব ফিলিংটো। হৈ গ'ল। এই নাৰিকলৰ মই ফিলিংখিনি দিবৰ কাৰণে ৰেডি কৰি ল'লোঁ এইখিনি। আৰু বিটৰ ৰসখিনি মই পিছত ব্যৱহাৰ কৰিম। ইয়াতে মই অকণমান নিমখ দি লৈছোঁ সোৱাদৰ বাবে, আৰু একো ব্যৱহাৰ কৰা নাই। এয়া মই ননষ্টিক টাৱা এখন লৈ লৈছোঁ। এই পিঠাটোৰ বাবে ননষ্টিক টাৱাই বেছি ভাল হয় আচলতে, কাৰণ নৰ্মেল টাৱাটো মই আগতে বনাই চাইছিলোঁ, ইমানখিনি পাৰফেক্ট কিন্তু নহয়, সেইবাবে কৈ দিছোঁ। এয়া দেখিছে কিমান ধুনীয়া হৈছে পিঠাকেইখন। এয়া একেবাৰে সহজ হয় আৰু আলহী অতিথি আহিলেও জটপট বনাই দিব পাৰি। যদিহে চাউলৰ গুড়ি নাথাকেও তেতিয়াহ'লে অকণমান চাউল আপোনালোকে তিয়াই থ'ব 2 ঘণ্টামান সময়। তিয়াই পেলাই আজিকালি মিক্সি সকলোৰে ঘৰত থাকেই, মিক্সিত দি পেলাই ধুনীয়াকৈ ঘোল এটা বনাই ল'ব। বনাই পেলাই এনেকৈ নাৰিকল যদি আছে নাৰিকলৰ পুৰ দিব। কোনোবাই যদি নিমখীয়া ভাল পায় খুব সুন্দৰকৈ কেঁচা চব্জি অকণমান লৈ পেলাইও ধুনীয়াকৈ আপোনালোকে অকণমান লৰাই দি ভাজি মেলি তেনেকৈও ধুনীয়াকৈ মাজত পুৰটো দিব পাৰে। নিমখীয়াভাৱে খায়ো ভাল লাগে, যেনেকৈ চিঙৰাত আমি দিওঁ চব্জি, তেনেকৈ দি পেলাইও বনাব পাৰে নিজৰ প্ৰয়োজন অনুপাতে বা নিজে যেনেকৈ খাই ভাল পায় তেনেকুৱাকৈ। এয়া কিমান ধুনীয়া হৈছে পিঠাকেইখন নহয়নে? একেবাৰে সহজ হয় আৰু পাৰফেক্ট হ'ব গোলটো যদিহে আপোনালোকে ভালকৈ দিব পাৰে। আৰু কেতিয়াবা হৈ যায় এনেকৈ অকণমান বেলেগ ধৰণৰো। আৰু এইখিনি মই বিটৰ ৰস দিয়াখিনি বিটৰ ৰসেৰে দি পেলাইও বনাইছিলোঁ, ক্লিপ এটা হেৰাই থাকিলে। একেই ছেম ধৰণৰ। এয়া পিছত মই পুনৰবাৰ এনেকৈ দি দিছোঁ। আপোনালোকেও এনেকৈ যদি বনোৱা নাই বনাবচোন, খুব সুন্দৰ হয়, ধুনীয়া লাগে, খাবলৈও ভাল হয়, হেল্ডি হয়, বিশেষকৈ চাউলৰ গুড়িৰ বস্তুবোৰ। এৰিছোঁ পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। আপোনালোকেও জুতি ল'ব। যদিহে পেজটি ফ'ল' কৰা নাই ফ'ল' কৰিব। কাটিং চিলাৰ ভিডিঅ'ৰ বাবে ইউটিউব চেনেলত চাব পাৰে, ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে। পেজৰ ডিপিখনে আছে। এৰিছোঁ আজিলৈ।